বৰপেটাত ভেজাল ঔষধে ৰোগীক জুৰুলা কৰাৰ অভিযোগ। নহলে এইটো প্লাষ্টিক হেন প্লাষ্টিকটো হজম নহয়, সেইকাৰণে মোৰ বমিৰ লগত ওলাই যায়, শৌচৰ লগত ওলাই যায়। মই সেইদিনা গম পালোঁ। আজি মই লাষ্ট 4 মাহ ধৰি এইটো ৰোগত ভুগি আছোঁ। খালি বমি হয় আৰু এইটো টেবলেট মই সদায় এটা খাওঁ। অন্য টেবলেট মিক্স হ'লেও মই এইটো টেবলেট মিক্স নহয়। প্ৰেছাৰৰ টেবলেট মোৰ প্ৰেছাৰৰ মানুহ, মোৰ হাই প্ৰেছাৰ থকা মানুহ, তাতো 2 নম্বৰ ঔষধ। এতিয়া মই মানে আপোনালোকৰ জৰিয়তে মানে উদ্যন্ত কৰ্তৃপক্ষক জনাব খোজো যাতে এইটো তদন্ত কৰি মোৰ লগতে সৰ্বসাধাৰণ যিটো ৰাইজে যাতে এই অৱস্থাত নপৰে তাৰ কাৰণে সুব্যৱস্থা কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। বজাৰত সততে ভেজাল ঔষধৰ প্ৰয়োভৰ হোৱা বুলি চৰ্চা চলি থকাৰ সময়তে বৰপেটা চহৰৰ এখন ফাৰ্মাচীয়ে এগৰাকী গ্ৰাহকক ভেজাল ঔষধ যোগান ধৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বৰপেটা চহৰৰ এগৰাকী ৰোগীক এবিধ ভেজাল ঔষধে জুৰুলা কৰা বুলি অভিযোগ উঠিছে। স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰেজাক হুছেইন নামৰ ব্যক্তিগৰাকীয়ে জনায় যে বৰপেটাৰ সঞ্জীৱনী মেডিকেলৰ পৰা তেওঁ কিছুদিন পূৰ্বে অন্য কিছু ঔষধৰ লগতে নিকাৰ্ডিয়া XL60 নামৰ ঔষধবিধো ক্ৰয় কৰে। এই ঔষধবিধ খোৱাৰ পিছৰে পৰা তেওঁৰ শাৰীৰিক অৱস্থা অৱনতি ঘটাৰ লগতে বমি, বদহজম, গেছ আদি হোৱা বুলি জানিবলৈ দিয়ে। নিকাৰ্ডিয়া XL60 নামৰ ঔষধবিধ ভেজাল বুলি গুৰুতৰ অভিযোগ কৰে স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। এই ঔষধবিধ পানীত 48 ঘণ্টা তিয়াই থলে ঔষধবিধ গলি নাযায় বুলি ব্যক্তিগৰাকীয়ে উল্লেখ কৰে। উপায়ন্তৰ হৈ ব্যক্তিগৰাকীয়ে ঔষধ পৰিদৰ্শকক লিখিত অভিযোগ দাখিল কৰে। ইপিনে গ্ৰাহকজনে ভেজাল ঔষধ বুলি কৰা অভিযোগক পোনচাতে নাকচ কৰে সঞ্জীৱনী মেডিকেলৰ স্বত্বাধিকাৰীয়ে। মই সঞ্জীৱনী মেডিকেলৰ স্বত্বাধিকাৰী হওঁ। মোৰ অনুপস্থিতিত এজন কাষ্টমাৰ মোৰে ইয়াৰ পৰা ঔষধ লোৱা বুলি কৈছিলে যে এই ঔষধটো আপোনাৰ এই নিকাৰ্ডিয়া XL60 হয়, এই মেডিচিনটো মোৰ দোকানৰ পৰা তেওঁ লোৱা বুলি কৈছিল। পিছে তেওঁ বোলে খোৱাৰ পিছত 48 ঘণ্টাৰ পিছতো তেওঁৰ হজম হোৱা নাই, বদহজম হোৱা বুলি কৈছে। মই দোকানত আহিলোঁ, মোৰ ষ্টাফে মোক জনালে কথাষাৰ। তেতিয়া মই চালোঁ যে মোৰ পাৰ্চেছ ক'ৰ পৰা হৈছে বস্তুটো। মোৰ মেডিচিনটো পাৰ্চেছ হয় এই মডাৰ্ণ ফাৰ্মা কোম্পানীৰ পৰা হয়, আৰু এইটো হৈছে পাৰ্চেছ মোৰ বিল। এইটো মোৰ পাৰ্চেছ বিল হয়, এই বেটছ নাম্বাৰ আছে, এক্সপায়াৰী আছে, ইয়াত গোটেই ডিটেইলছ আছে। আৰু এই মডাৰ্ণ ফাৰ্মা কোম্পানীটো বহুত ডাঙৰ কোম্পানী তাৰমানে, ইয়াত ভেজাল হোৱাৰ ঔষধৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। তেওঁ দাবী কৰে যে নিকাৰ্ডিয়া XL60 নামৰ ঔষধবিধ ভেজাল হোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে। সঁচাকৈ উক্ত ঔষধবিধ ভেজাল হয় নে নহয় সেয়া স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। মহম্মদ ৰেজাক হুছেইন, মই ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচাৰ হিচাপত ৰিটায়াৰ হ'লোঁ যোৱা কেইমাহত। মোৰ বহুত অসুখ আছে, প্ৰেছাৰ আছে, চুগাৰৰ প্ৰব্লেম, এনেকুৱা প্ৰব্লেম। মই গুৱাহাটীত ডক্টৰক দেখাইছিলোঁ, ডক্টৰ PJ মহন্ত। তেখেতে কিছু ঔষধ প্ৰেছাৰৰ আৰু ঔষধ দিলে। এই ঔষধবিলাক মই গুৱাহাটীৰ ফাৰ্মাচীৰ পৰা আনিলোঁ। যিহেতু মই বৰপেটাত থাকোঁ, বৰপেটাৰ আমাৰ টাউন জামে মছজিদৰ ওচৰত যিখন সঞ্জীৱনী মেডিকেল, তেওঁলোকৰ পৰা মই যোৱা কেইবছৰ ধৰি এই ঔষধটো সেৱন কৰি আছোঁ। মই যদি ওদালগুৰি চাকৰি আছোঁ, ইয়াৰ পৰা ঔষধবিলাক লৈ যাই তাতে খাই আছিলোঁ। আৰু কোন ফাৰ্মাচী? সঞ্জীৱনী মেডিকেল, নিয়াৰ বৰপেটা টাউন জামে মছজিদ। কিন্তু যোৱা কিছুদিন ধৰি, যোৱা লাষ্ট 4 মাহ, মই বহুত দিন ধৰি তেওঁলোকৰ ঔষধ খাওঁ, কিন্তু যোৱা 4 মাহ 3 মাহ ধৰি মোৰ এনেকুৱা অৱস্থা হৈছে, মোৰ কোনো হজম নহয়, বমি বমি ভাৱ হয়, তাৰপিছত মাথা চক্কৰ আহে। এতিয়া ঔষধটো খোৱাৰ পিছত ঔষধটো মানে খাই আছিলোঁ, এইটো মানে মোৰ নতুনকৈ আহিল। তাৰপিছত মই গুৱাহাটীত ডক্টৰক দেখালোঁ, ডক্টৰ ৰঞ্জন শইকীয়া বুলি এজন গেষ্ট্ৰণ্টলজিষ্ট। দেখাই তেওঁলোকে এবাৰ এণ্ডস্কপি কৰি লিভাৰ কৰিলে, এইবিলাক কৰি ক'লে জাষ্ট আপোনাৰ ফেটি লিভাৰ এটা হৈছে। মইতো ওলাওঁ, কিন্তু সিদিনা আৰু মই বমি কৰোঁ, ইমান টেবলেট ওলায়, খালি এই টেবলেটটো ওলায়। ওলাৰ পাছত মোৰ সিদিনা মিছেছে কৈছে, কি টেবলেট নামটো? নিকাৰ্ডিয়া XL60। নিকাৰ্ডিয়া XL60 এইটো প্ৰেছাৰৰ কাম কৰে, আৰু দামো 23 টকা 22 টকা কৰি এটা টেবলেট। মিছেছে ক'লে আপোনাৰ যিটো বমি মইতো অস্থিৰ হৈ যায়, 8 বাৰ 10 বাৰ পাছত একদম অস্থিৰ হৈ যায়, ৰাতি আৰু নোপোৱাইব মোৰ কাৰণে। তেখেতে ক'লে আপোনাৰ বমিত খালি টেবলেটবিলাক ক'লে, আমাৰতো বহুত টকা লছ হৈছে, বহুতকেইটা টেবলেট খাওঁ, আমি টেবলেটকেইটা টেষ্ট কৰোঁ। আমি পানী, প্ৰত্যেকটো সাজত পানীত এই টেবলেটবিলাক ডুবালোঁ, ডুবাই চালোঁ যে প্ৰতিটো টেবলেট পানীত মিচি গৈছে। এই টেবলেটটো যোৱা 48 ঘণ্টা ধৰি টেবলেটটো গলি নাযায়। তাৰপিছত চালোঁ যে চবক দেখালোঁ, দেখে গম পালোঁ নহয় এইটোতো টেবলেট নহয়, এইটো প্লাষ্টিক।
যাৰ ফলত এই টেবলেটবিলাক মোৰ বমি দি শৌচে দি ওলাই মই এতিয়া মানে একদম অৱস্থা মোৰ হেৰি হৈ গৈছে মই একদম মানে হেৰি কৰিব নোৱাৰা হৈছোঁ এতিয়া এই কথাটো আপুনি সেই ফাৰ্ম